MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি এই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস 4 এপ্ৰিল বৃহস্পতিবাৰে লোক অধিবক্তা জুবন মোহন দাস আৰু পদ্মশ্ৰী যাদৱ পায়েঙৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনি প্ৰকৃতি সুৰক্ষা সম্পৰ্কীয় আলোচনা নিউজ ডাইৰেক্ট ৰিপৰ্ট 4 এপ্ৰিল বৃহস্পতিবাৰে লোক অধিবক্তা জুবন মোহন দাস আৰু পদ্মশ্ৰী যাদৱ পায়েঙৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনি প্ৰকৃতি সুৰক্ষা সম্পৰ্কীয় আলোচনা আজি আমাৰ কাৰ্যালয়ত আমাৰ পদ্মশ্ৰী প্ৰাপ্ত যাদৱ পায়েংদেৱ মোৰ অফিচলৈ কাৰ্যালয়লৈ আহিলে আৰু তেখেতৰ লগত মোৰ আগৰে চিনাকি আৰু তেখেতে আজি আহি মোৰ ওচৰতে বহি আমি কিছুমান আলাপ কৰিলোঁ য'ত নেকি প্ৰকৃতিক ভাল পোৱাৰ সকলোখিনি কথা তেওঁ ব্যক্ত কৰিলে আৰু তেওঁ বিদেশত কেনেকুৱা ধৰণে সঁহাৰি পাইছে প্ৰকৃতিপ্ৰেমী হিচাপে সেইটোও প্ৰকাশ কৰিলে আৰু মই তেওঁক সুধিছিলোঁ যে আমাৰ অসমত বা আমাৰ ভাৰতত নৱপ্ৰজন্মবিলাকৰ মাজত প্ৰকৃতিক ভাল পোৱা যুৱ প্ৰজন্ম আছেনে নাই তেতিয়া তেখেতে উত্তৰ দিছিল যে মই সেইটোৱে আহ্বান কৰিছোঁ যে প্ৰকৃতিক ভাল পাবলৈ হ'লে মানুহ জীয়াই থাকিব প্ৰকৃতিক ভাল পাবলৈ হ'লে মানৱ জাতিও জীয়াই থাকিব লাগিব প্ৰকৃতিক ভাল পাবলৈ হ'লে সকলোখিনি কীট পতংগ সকলোখিনি যিখিনি আমাৰ পশু পক্ষী সকলোৱে জীয়াই থাকিব লাগিব গতিকে আমি প্ৰকৃতিৰ পৰা যিখিনি পাওঁ গতিকে সেই পোৱাখিনিত প্ৰকৃতিক ধ্বংস কৰিলে মানুহ জীয়াই থাকিব নোৱাৰে শেষত তেওঁ সেইটোৱেই কৰিলে উল্লেখযোগ্য যে বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধি প্ৰদূষিত পৰিৱেশ আৰু বনাঞ্চল ধ্বংসৰ প্ৰতিৰোধ সম্পৰ্কীয় এক বিষয়ত যোৰহাটৰ লোক অধিবক্তা জুবন মোহন দাসৰ সৈতে পদ্মশ্ৰী অৰণ্যমানৱ যাদৱ পায়েঙে সৌজন্যমূলক আলোচনাৰ অৰ্থে এটি সাক্ষাৎকাৰ গ্ৰহণ কৰে কিন্তু উত্তৰ পূৰ্বাঞ্চলটো আগৰ পৰাই চিৰসেউজীয়া এই ক্ষেত্ৰত বহুতখিনি এতিয়া ধ্বংস হ'ল এতিয়া সৃষ্টি কৰিছে আৰু এনেকুৱা হৈছে কিছুমান পলিটিকেল হিচাপে মানে দেখা গ্ৰহণযোগ্য পদক্ষেপ লৈছে অৰুণাচল চৰকাৰে বনমন্ত্ৰীক এই যন্ত্ৰচালিত ইঞ্জিনটো গছ কটা বেন কৰিছে আৰু এয়াৰ গানটো বেন কৰাৰ কাৰণে তেওঁক আমেৰিকাই মাতি নি এৱাৰ্ড দিছে যদি অসমতো সেইটো পথ পদক্ষেপ হয় কাৰণ সেই যন্ত্ৰচালিত ইঞ্জিনটোৱে কি কৰে 5 মিনিটত বহুত গছ কাটে কিন্তু এনেই গাঁৱত মানুহে ঘৰত বনালে এজোপা গছটো এমাহ দুমাহ লয় বনাবলৈ গতিকে সেই মেচিনটো আমি বেন কৰি দিব হয় প্ৰশাসনৰ লগত থাকক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হাতত থাকক কাৰণ জলবায়ু পৰিৱৰ্তনত কেতিয়া ক্লাইমেট চেঞ্জৰ বাঁহমূলি আহে গছ ডাঙৰ গছ কাটিলে কাটিবলৈ পটককৈ ৰাস্তাটো খুলি দিবলৈকে সেইটো মেচিন ইউজ লাগে সেইকাৰণে লাইচেঞ্চ দিব লাগে সেইটো মেচিনত গছ কটা মেচিন সেইটো নিবাৰণ কৰিলে আমিতো নিশ্চয় চিৰসেউজীয়া হ'ব 50 চনত 5 গুণ মানুহ মৰিব সেইটো মানে বিজ্ঞানীসকলে জানি কৈছে সেইকাৰণে আশা ৰাখিছোঁ আমাৰ দল সংগঠন NGO সকলে যিবোৰ খুলিছে পৃথিৱীক চিৰসেউজীয়া খালী ঠাইবোৰ ফিল আপ কৰা সেইটো উদ্দেশ্য কৰিলে ভাৰতবৰ্ষই মানে এদিন পথ প্ৰদৰ্শন সমগ্ৰ বিশ্বক নেতৃত্ব দিয়ে সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও